মই তেওঁৰ একশৰণ নাম ধৰ্ম একদেৱ একশব একবিনে নাহে কেও এই মন্ত্ৰ সাৰোগত কৰি আমি তিলাপাৰা উত্তৰাঞ্চল ৰাইজেই 2000 চনৰ পৰা একাধিক্ৰমে সুদীৰ্ঘ 25 বছৰ অতিক্ৰম কৰি এইবুলিও আমি গুৰুজনাক প্ৰণাম জনাই বৈকুণ্ঠৰ কল্পতৰু সূৰ্য মহাভাগৱত শাস্ত্ৰ ইয়াত স্থাপন কৰি আমি পালনাম আয়োজন কৰিছোঁ। ইয়াত পবিত্ৰ প্ৰাণ ভক্ত ৰাইজৰ ইয়াত বিভিন্ন ঠাইৰ পৰা অহা বাপ বান্ধৱ আই মাতৃসৱৰ আমি পদধূলি লৈ আমি আজি আগবাঢ়ি আহি আজি এইখিনি সময় পাইছোঁ। গতিকে মই মোৰ এই অঞ্চলৰ ৰাইজৰ তৰফৰ পৰা উদ্যোক্তাসকলৰ তৰফৰ পৰা আপোনালোকৰ এই চেনেলৰ উদ্যোক্তাসকলক মই মোৰ আন্তৰিকতা জনাই মোৰ বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। এই কাৰিপৰা গাঁৱৰ কাৰিপৰা তিলাপাৰা আঞ্চলিক এই সাৰ্বজনীন পালনামখন আজি প্ৰায় আজি আমি আহি ৰূপালী জয়ন্তী উপনীত হৈছোঁ। এতিয়া আজি ৰূপালী জয়ন্তী বৰ্ষ, গতিকে এই অনুষ্ঠানটো এই গাঁওখনৰ পৰা সৰুৰে পৰা আমি দেখিবলৈ পাইছোঁ। কাৰিপৰা এই তিলাপাৰাত আমি জন্ম লগ্নৰ পৰা দেখি আছোঁ যে ইয়াত বহুত ভক্ত বাপ বান্ধৱৰ এতিয়া আৱিৰ্ভাৱ হৈছে আৰু বহুত আই মাতৃসকলৰ ইয়াত ঈশ্বৰৰ প্ৰতি এটা আস্থা আছে। আধ্যাত্মিক চৰ্চা বুলি কাৰিপৰা অঞ্চলৰ ভিতৰতে বহুত মানুহে বা অন্যান্য গাঁওবিলাকেও কয় যে এই কাৰিপৰা তিলাপাৰা গাঁওখন এখন মানে ধৰ্মৰ মানুহবিলাকৰ প্ৰতি আস্থা আছে। আৰু কিছুমান কাৰিপৰা মানুহে কৈছিল যে এই তিলাপাৰা গাঁওখন যে দিনে ৰাতি সদায় সভা নাম কীৰ্তন চলি থাকে। এই গাঁওখন কিছুমানে কোনোবাই কয় যে এইখন বিষ্ণুপুৰ, কোনোবাই কয় এইখন কৃষ্ণপুৰ, এনেকুৱা নাম কিছুমান মানে হেৰি দিছে। আৰু আমিও ভাবি চিন্তি আজি কিছু বছৰ 25 বছৰ আজি 2000 চনৰ পৰা এই নাম আমি পালনাম হিচাপে আমি পাতি আজি ৰূপালী জয়ন্তী বৰ্ষত উপনীত হৈছোঁ। কাৰ্যসূচী আপোনালোকৰ কেনেকুৱা? আমাৰ কাৰ্যসূচী প্ৰথম দিনাখন আছিল ধৰ্মধ্বজা পতাকা উত্তোলন আৰু তাৰপিছতে গছপুলি ৰোপণ, তাৰপিছত আছিল ভাগৱত পাঠ। সুদূৰ ভাগৱত পাঠ কৰিছে মৰিগাঁৱৰ ধ্ৰুৱজ্যোতি ডেকাই তেওঁ ভাগৱত পাঠ কৰিছে। আৰু তাৰপিছতে সন্ধিয়া আমাৰ ঘৰে ঘৰে বন্তি প্ৰজ্বলন কৰা হৈছে। তাৰপিছত ভাগৱত আদৰণি কৰি অনা হৈছে, পাঠক বহি অনা হৈছে। তাৰপিছত সন্ধিয়া ঠিক 7 বজাৰ লগে লগে আমাৰ গোটেই গাঁওখনত ভাগৱত পৰিভ্ৰমণ কৰি সন্ধিয়াৰ প্ৰসংগ 9টা বজাৰ পৰা আৰম্ভ হৈছে। অহাকালি আমাৰ ঠিক মোটামুটি ৰাতিপুৱা 7 বজালৈকে হয়তো 7 বজাত হয়তো আমি সামৰণি মাৰিব পাৰিম হয়তো। অন্যান্য কাৰিপৰাৰ লগতে আমাৰ বিভিন্ন গাঁৱৰ মানুহে আমাৰ লগত সহায় সহযোগিতা আগবঢ়াইছে। এনেকৈ আমাৰ বহুত অঞ্চলৰ মানুহে আমাৰ লগত সহযোগ আগবঢ়াইছে। আনন্দৰ মানে একেবাৰে এটা মুখৰিত পৰিৱেশ হৈ গৈছে যে ইয়াত হৰিণ নামেৰে এটা বৈকুণ্ঠপুৰী যেন আমাৰ এটা অনুভৱ হৈছে।